নমস্কাৰ দৰ্শকসকল আজি আমি পুনৰ অনন্যাত কথা পাতিবলৈ এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনিছো আজি কিন্তু এটা বিষয় নহয় আজি আমি দুটা বিষয়ৰ হৈতে আমি কথা পাতিম আজি পাইলছৰ বিষয় লগতে হাৰ্মিয়াৰ বিষয় আসলতে এই দুটা ৰোগ কিয় বৃদ্ধি পাইছে আজিকালি আৰু এই ৰোগৰ ক্ষেত্ৰত আমি কেনে ধৰণে সাৱধানতা অৱলম্বন কৰিব লাগে চিকিৎসা পদ্ধতি আমি এই সকলোবোৰ আজি আলোচনা কৰিম অনন্যাৰ আজি নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅত মই এঞ্জেলা সাংমাই আৰু আজি আমি কথা পাতিবৰ বাবে আমাৰ এগৰাকী বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছো তেখেত জ্যেষ্ঠ চিকিৎসক ডাক্তৰ নৰেশ্বৰ শৰ্মা ডাঙৰীয়া তেখেত আজি আমাৰ সৈতে উপস্থিত আছে দৰ্শকসকল ইতিমধ্যে আমি আপোনালোকক জনাইছো আমাৰ ফোন লাইনসমূহ খোলা আছে টেলিভিছন স্ক্ৰীনত আমি দুটি ফোন নম্বৰ সংযোগ কৰিছো দুটি ফোন নম্বৰত এই ধৰণৰ সমস্যা যদিহে আপোনাৰ আছে পলম নকৰি আমালৈ ফোন কৰক আৰু যেহেতু এগৰাকী জ্যেষ্ঠ শল্য চিকিৎসক আমাৰ সৈতে উপস্থিত আছে আপুনি পোনপটীয়াকৈ তেখেতৰ সৈতে কথা পাতিব পাৰিব মাত্ৰ আপুনি এবাৰ আমালৈ ফোন কৰিব লাগিব নমস্কাৰ নমস্কাৰ আপুনি ইমান ব্যস্ত তাৰ মাজতো আপুনি অকণমান সময় আজি আমাক দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছো আৰু আমাৰ এই অনন্যাৰ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছো পাইলছ বৰ্তমান সময়ত এই ৰোগৰ ভোগা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আমি জানিব বিচাৰিম প্ৰথমে পাইলছ আসলতে কি হয় পাইলছ বুলি ক'লে আমি কি বুজো সাধাৰণতে আচ্ছা আমাৰ শৰীৰত ৰক্ত সঞ্চালন হয় বা তেজৰ সঞ্চালনটো এটা পদ্ধতিত চলে যেনে হৃদপিণ্ডৰ পৰা ধমনীৰে ইংৰাজীতে আৰ্টাৰী বুলি কয় এই অক্সিজেনেটেড ব্লাড তাৰ মানে অক্সিজেনযুক্ত তেজটো আমাৰ বিভিন্ন অংগ প্ৰত্যংগলৈ গুচি যায় আৰু অংগ প্ৰত্যংগ পোৱাৰ পিছত সেই তেজত থকা অক্সিজেনটো তাৰ সেই সেলবিলাকে বা কোষবিলাকে লৈ লয় তেতিয়া সেই তালৈকে যোৱা তেজটো অম্লজানহীন হৈ যায় সেইটো আকৌ কিছুমান ভেনিউলছ আৰু ভেইনছ সেইবিলাকেৰে গৈ আকৌ হাৰ্টলৈ গুচি যায় হৃদপিণ্ডলৈকে হৃদপিণ্ডৰ পৰা গৈ সেইটো আকৌ হাওঁফাওলৈ যায় আৰু হাওঁফাত আকৌ অক্সিজেন লৈ পেলাই আকৌ ধমনীৰে সেই জেগালৈ আহে এইটো এটা সাৰ্কুলাৰ মেনাৰত এই তেজটো চলাচল হৈ থাকে এইটো সিস্টেমিক সাৰ্কুলেশ্যন বুলি কয় এতিয়া মই যেতিয়া তোমাক ক'লো যে এতিয়া প্ৰত্যেকটো অংগ প্ৰত্যংগলৈ যায় তাৰে ভিতৰত আমাৰ পাচন তন্ত্ৰৰ শেষৰ ফালে সেইটো ৰেক্টাম আৰু এনেল কেনেল বুলি কয় তাকে অসমীয়াত এইটো গুজ্জদ্বাৰ আৰু মলাশয় বুলি কয় তালৈকেও যায় এই তেজটো কিন্তু যেতিয়া হীৰা উপশৰীৰে তাৰ পৰা তেজটো ঘূৰি যায় তেতিয়া বিভিন্ন কাৰণত তাত বিসংগতি হয় বিসংগতি হোৱাৰ কাৰণে এই গুজ্জদ্বাৰত য'ত সৰু সৰু এই কোষ হেৰিবিলাক আছে ভেনিউলছবিলাক আছে বা সেই ব্লাড ভেছেলবিলাক আছে তাতে সেইবিলাক ডাঙৰ হৈ যায় ফুলি যায় গৈ পেলাই কিছুমান এনেকৈ থোপোকাৰ নিচিনা হৈ থাকে আৰু সেইবিলাক থকাৰ পিছত সেইটো মানে গুজ্জদ্বাৰৰ ৱালতে লাগি থাকে যেতিয়া আমাৰ টান পায়খানা হয় বা যেতিয়া আমি পায়খানা কৰিবৰ কাৰণে অলপ জোৰ দিব লগা হয় তেতিয়া সেই থোপোকাবিলাকত থকা ভেনিউলছবিলাক সেইবিলাক ফাটি যায় ফাটি গ'লে পায়খানাৰ লগত তেজটো আমাৰ গুজ্জদ্বাৰেদি বাহিৰলৈ ওলাই আহে এইটোকে পাইলছ বুলি কয় ইয়াতে এটা কথা মন কৰিবলগীয়া আছে এই পাইলছ ৰোগটো ইয়াত কোনো ইনফেকশ্যনৰ কথা নাই কোনো ইয়াত এই অৰ্গেনিজমছ নাথাকে বীজাণু নাথাকে সেইকাৰণে এই পাইলছটো এই সংক্ৰমণ নহয় ইজনৰ গাৰ পৰা সিজনলৈ নাযায় ভাৰতবৰ্ষত পাইলছৰ প্ৰাদুৰ্ভাৱ কেনেধৰণৰ আৰু বৃদ্ধি পাইছে নেকি বৰ্তমান ভাৰতবৰ্ষত মানে এই ৰোগত ভোগা ৰোগীৰ সংখ্যা হয় হয় পাইছে ভাৰতবৰ্ষত আমাৰ এটা সমীক্ষা হৈছিলে মাজতে এই সমীক্ষাত দেখা গৈছে যে গোটেই ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰায় 1 কোটি মানুহ এই ৰোগত আক্ৰান্ত হয় প্ৰতি বছৰে কোটি মানুহ আক্ৰান্ত হয় যথেষ্ট সংখ্যক বৃদ্ধি পাইছে আৰু এই ৰোগৰ চবৰে হ'ব পাৰে সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি এইটো বয়সস্থ মানুহলৈকে হ'ব পাৰে বা পুৰুষ আৰু মহিলাৰো হ'ব পাৰে পাইলছ এনেধৰণে আচলতে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ কাৰণ সেই কথাটোলৈ আহোঁ এতিয়া এটা দুটা কথা আছে এটা হ'ল বৃদ্ধি পোৱাৰ কথাটো হ'ল আমাৰ জীৱনশৈলীবিলাক বদলি গৈছে আমাৰ খাদ্যবিলাক বদলি গৈছে আৰু আমাৰ জীৱনশৈলীটো যেনেকুৱা হ'ব লাগিছিল ঠিক তেনেকুৱা নহয় এটা বেলেগ ষ্টেজৰ পৰা এটা বেলেগ ষ্টেজলৈ গৈছে এই দুটা কাৰণতে আচলতে বৃদ্ধি পাই আছে হয় কেনেধৰণৰ পৰিৱৰ্তন ধৰক সেই পৰিৱৰ্তনটো আচলতে পাইলছৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰে বুলি ভাবে এতিয়া আগতে আমাৰ কি হৈছিলে ভাৰতবৰ্ষৰ মানুহবিলাকে এই শাক পাচলি বেছিকৈ খাইছিলে
যিবিলাক মানে ফাইবাৰযুক্ত আঁহ থকা খাদ্য যেনেকৈ আমাৰ বাৰীতে আগতে চব জেগাতে হৈছিলে ৰঙালাওৰ আগ পানীলাওৰ আগ পচলা কলডিল তাৰপিছত জিকা ভোল ভেন্দি এইবিলাক আমাৰ এখন ভাজি থাকেই ইণ্ডিয়ান মানুহৰ সদায় এতিয়া হৈছে কি এই নতুন উঠি অহা ল'ৰা ছোৱালীবিলাকে বা অন্য মানুহেও সেই বিশেষকৈ টাউনবিলাকত এতিয়া সেই তৰি তৰকাৰী বাদ দি মানুহবিলাকে এই জাংক ফুড খাবলৈ আৰম্ভ কৰিছে ফাষ্ট ফুড খাবলৈ আৰম্ভ কৰিছে সেইকাৰণে মানুহবিলাকৰ কনষ্টিপেশ্যনটো বাঢ়ি গৈছে হোৱাৰ কাৰণে এই পাইলছটো বেছি হৈছে এক নম্বৰ কথা খাদ্যই যথেষ্ট প্ৰভাৱ পেলাইছে আৰু দ্বিতীয় কথা হৈছে আজিকালি তুমি জানিবাই আজিকালি মানুহৰ এই মানসিক টেনশ্যন চিন্তা ভাৱনা উদ্বিগ্নতা ৰাতি টোপনি নহা বহুত দেৰিলৈকে শুই থকা ৰাতিপুৱা সোনকালে উঠি নিত্যকৰ্মবিলাক কৰিবলৈ সময় নোপোৱা এইবিলাক কথাইও এই পাইলছ হয় মানসিক যেটো অস্থিৰতা কাৰণ দৈনন্দিন জীৱনত আমাৰ ব্যস্ততাবোৰ ইমান বৃদ্ধি পাইছে আৰু পুৰুষ নাৰী সকলোৱে সমানে কাম কৰি ওলাই গৈছে গতিকে সেই মানসিক অস্থিৰতাটোৱে পাইলছটো প্ৰভাৱ পেলাই নহয় জানো হয় আমি আৰু কথা পাতিম চিকিৎসা পদ্ধতিৰ বিষয়ে আমি কথা পাতিম আমালৈ এইখিনিতে এটি ফোন কল আহিছে আমি ফোন কলটি ল'ব লাগিব হয় নমস্কাৰ আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ চমুকৈ আপোনাৰ পৰিচয়টি আমাক জনাব আৰু আপোনাৰ সমস্যাটোৰ বিষয়ে আমাক ক'ব হেল্ল' হয় হয় মই খানমাৰীৰ পৰা কৈছো হয় 2 মাহ মান হ'ল মানে এখন দুৱাৰত এটা সৰু মানে গুটি আৰম্ভ হৈছে হয় এয়া মানে এতিয়া একো প্ৰব্লেম হোৱা নাই মোৰ ৰেগুলাৰ ফল হয় সবটো দিয়া হয় কিন্তু মানে মই অনুমানহে কৰিছো আৰু একেবাৰে সৰু গুটি এটা আৰম্ভ হৈছে আৰু এখেতক ক'ত কেনেকে লগ পোৱা যাব হয় আমি আপোনাক ধন্যবাদ জনাইছো আপোনাৰ সমস্যাটো আমাক জনোৱাৰ বাবে তেখেতৰ গুজৰ দ্বাৰত দুটিকৈ গুটি হৈছে বুলি তেওঁ আমাক উল্লেখ কৰিলে হয় এই গুটিকেইটা বহুত কাৰণতে হ'ব পাৰে আৰু সেইটো এটা এক্সটাৰ্নেল পাইলছ বুলি এটা ৰোগ আছে তাত মানে এইটো একচুৱেল পাইলছটো নহয় শৌচৰ দ্বাৰা ঠিক বাহিৰতে হীৰা উপশিৰাবিলাক যে থাকে সেইটো কনষ্টিপেশ্যন হ'লে কষ্টকাঠিন্য হ'লে বা বেছি পায়খানাত জোৰ দি থাকিলে তাতে হীৰা উপশিৰাবিলাক ফাটি এটা টেমুনাৰ নিচিনাকৈ তেজটো গোট মাৰি তাতে হয় সেইটো এটা কথা আৰু 2 নম্বৰ কথা হ'ল যেতিয়া আমি সেই পায়খানাৰ ৰাস্তাটো যেতিয়া ফাটি যায় গ'লে সেই ফাটি যোৱাৰ বাহিৰত সেই ফাটি যোৱা জেগাটোতে এটা টেমুনাৰ নিচিনা হৈ সেই ফাটি যোৱাৰ ওচৰতে থাকে সেইটোক আমি সেন্টিনেল পাইলছ বুলি কওঁ তাৰে যিকোনো এটা হয়তো তেখেতৰ হ'ব পাৰে হয় এইটো ভয়ৰ কাৰণ হ'ব পাৰে এইটো ভয়ৰ কাৰণে একো নাই তথাপি এবাৰ ডাক্তৰক দেখুৱাই লোৱাটো ভাল হ'ব আমালৈ আৰু এটি ফোন কল আহিছে আমি ফোন কলটি ল'ব বিচাৰিছো হয় নমস্কাৰ আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ চমুকৈ আপোনাৰ পৰিচয়টি লগতে আপোনাৰ প্ৰশ্নটো উত্থাপন কৰিব হয় আমি শুনি আছো আপোনাৰ সমস্যাটি আমাক জনাব নমস্কাৰ মই গুৱাহাটীৰ পৰা কৈছো হয় তাৰমানে সদায় তাৰমানে লেট্ৰিনত গ'লে মানে ব্লাডটো পৰে আৰু পায়খানাটো টান হয় বহুত ডক্তৰক দেখালো ভাল পোৱা নাই হোমিও খোৱালো কিবা খোৱালো বহুত তথাপিও ভাল পোৱা নাই হয় আমি ধন্যবাদ জনাইছো আপোনাৰ সমস্যাটো জনাৰ বাবে তেখেতৰ সমস্যাটোৰ ওপৰত অকণমান হয় তেখেতৰ মানে কৈছে যে তেখেতৰ পায়খানাৰ লগত তেজ পৰে বহুত ডাক্তৰক দেখুৱাইছে ভাল পোৱা নাই কিন্তু তেওঁৰ কথা শুনি পেলাই এনেকুৱা মোৰ লাগিছে দুটা কাৰণ হ'ব পাৰে এটা পাইলছ হ'ব পাৰে পাইলছৰ লগতো মানে পায়খানাৰ লগত পাইলছ হ'লেও তেজ যায় আৰু নহ'লে মই যে অলপ আগতে ক'লোঁ ফিচাৰ হ'ব পাৰে ফিচাৰ মানে সেইটো হ'ল পায়খানাৰ ৰাস্তাটো এনেকৈ দীঘলীয়াকৈ ফাটি যায় আৰু তেখেতে কৈছে যে তেওঁৰ পায়খানাটো সদায় টান হৈ থাকে গতিকে সেইটো এই ফিচাৰ হোৱাৰো সম্ভাৱনা বেছি এই ক্ষেত্ৰত তেখেতে কিছুমান নিয়ম পালন কৰিব লাগিব যেনে তেওঁ প্ৰথমতে এবাৰ ডাক্তৰক দেখুৱাই ল'ব লাগিব পায়খানাটো কেনেকৈ ঢিলা কৰিব পাৰি তাৰ যত্ন ল'ব লাগিব পায়খানা ঢিলা হ'লে এই আঁহজাতীয় খাদ্যবোৰ বেছিকৈ খাব লাগে আঁহবোৰ খাদ্য লাগে যেনেকৈ মই কৈছোঁ জিকা ভোল ভেন্দি বা এই লাও আগ পচলা ঢেকীয়া এনেকুৱা আমাৰ যিবিলাক পোৱা যায় সেইবোৰ বেছিকৈ খাব লাগে আৰু পায়খানা ঢিলা হোৱাৰ কাৰণে কিছুমান দৰৱো পায় এইবিলাকক আমি লেক্সেটিভ বুলি কওঁ এই ডাক্তৰক দেখুৱাই পেলাই তেনেকুৱা লেক্সেটিভ খালে যেতিয়া তেওঁৰ পায়খানাটো সহজভাৱে হ'ব যেতিয়া ঢিলা হ'ব তেতিয়া তেওঁৰ বোধ কৰোঁ এই
এই অসুখৰ পৰা তেওঁ উপশম পাব হয় ধন্যবাদ জনাইছো আমি আশা কৰিছো আমাৰ দৰ্শকগৰাকী আমাৰ বিশেষজ্ঞ ডাঙৰীয়া আপোনাক যি পৰামৰ্শ দিলে সেই পৰামৰ্শ অনুসৰি আপুনি এবাৰ চিকিৎসকৰ পৰামৰ্শ ল'ব লগতে আপোনাৰ খাদ্যাভ্যাসৰ কিছু অকণমান সালসলনি কৰিলে আমি আশা কৰিছো আপুনি উপশম পাব আপোনাৰ সেই সমস্যাটোৰ পৰা আমাৰ আলোচনা অব্যাহত থাকিব দৰ্শকসকল আমি যেহেতু আপোনালোকক উল্লেখ কৰিলো আমি দুটা বিষয়ক লৈ কথা পাতিম আজি পাইলছ আৰু হাৰ্মিয়াৰ বিষয় আমাৰ আলোচনা অব্যাহত থকাৰ মাজতে আমি ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি বিৰতিৰ পাছত দৰ্শকসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান অনন্যালৈ আৰু আজি অনন্যাত আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ শল্য চিকিৎসক ডাক্তৰ নৰেশ্বৰ শৰ্মা ডাঙৰীয়া তেখেত আজি আমাৰ সৈতে উপস্থিত আছে এই ধৰণৰ আপোনাৰ যদি কিবা সমস্যা আছে পাইলছৰে হওক বা হাৰ্মিয়াৰে হওক আপুনি পোনপটীয়াকৈ আমালৈ ফোন কৰিব পাৰে টেলিভিছন স্ক্ৰীনত ইতিমধ্যে আমি দুটি ফোন নম্বৰ সংযোগ কৰিছো আমাৰ ফোন লাইনসমূহ ইতিমধ্যে খুলি দিয়া হৈছে এইখিনিতে আমালৈ যে ফোন কল আহিছে আমি ফোন কলটি ল'ব বিচাৰিছো হয় নমস্কাৰ আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ চমুকৈ আপোনাৰ পৰিচয় দি আমাক জনাব আৰু আপোনাৰ সমস্যাটোৰ বিষয়ে আমাক ক'ব হয় হয় হেল্ল' নমস্কাৰ নমস্কাৰ মোৰ নামটো হ'ল ভাস্কৰ তেজখোৱা মই নেক্সটতে চিভিল ইঞ্জিনিয়াৰত টুকটাকে কাম কৰি আছো মানে মই তেজখোৱা বুলি কয় মানে কথা হ'ল কি মোৰ মানে কিছুদিনৰ পৰা পাইলছত ভুগি আছো মই যোৰহাটত কেইজনমান মানে ছাৰক মই হেৰি দেখুৱাইছো কিন্তু ভাল হোৱা নাই হয় মোৰ মানে সমস্যাটো হ'ল কি মোৰ হেৰি তলপেটটো বিষ হৈ থাকে তলপেটৰ বিষ অনুভৱ হয় নহয় জানো আৰু লগতে আপুনি পাইলছটো সেই ৰোগটো আপুনি ভুগি আছে আপোনাৰ সমস্যাটো আমাক জনোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছো তেখেতৰ সমস্যাটোৰ বিষয়ে অকণমান পাইলছত ভুগি আছে আৰু তাৰোপৰি তেখেতৰ খুব সঘনাই তলপেটৰ বিষ হয় আচ্ছা পাইলছত যদি তেখেতে ভুগি আছে আৰু পেটৰো যদি বিষ হয় তেতিয়াহ'লে তেওঁ নিশ্চয় পায়খানাৰ কিবা গণ্ডগোল আছে হয়তো তেখেতৰ এই কনষ্টিপেশ্যন আছে কৌষ্ঠকাঠিন্য সেইকাৰণে তেখেতে উপশম পাবলৈ হ'লে তেওঁৰ পেটৰ বিষটো কিহৰ কাৰণে হৈছে আৰু তেওঁ নিজেহে বোধ কৰোঁ ভাবিছে পাইলছ হৈছে বুলি সেইটো কি হৈছে কোনোবা এজনক প্ৰথমতে দেখুৱাই চিকিৎসকক দেখুৱাই যদি তাৰ কিবা ইনভেষ্টিগেশ্যন কৰিব লাগে সেইখিনি কৰি ল'লে বেমাৰটো প্ৰথমতে ধৰিব লাগিব এনেই এই পাইলছ আৰু পেটৰ বিষ এই দুটা বস্তুৰ এটা সম্বন্ধ থাকে পাইলছ হ'ল কনষ্টিপেশ্যন যদি বেছিকৈ হয় কৌষ্ঠকাঠিন্য যদি হয় পায়খানাটো যদি ভালকৈ নহয় তেতিয়াহ'লে এইটো পেটৰ বিষ হোৱাটো স্বাভাৱিক হয় তেখেতে এগৰাকী চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ হ'ব হয় দৰকাৰ আমি জানিব বিচাৰিম আচলতে ফিস্টুলা কি হয় পাইলছৰ সৈতে প্ৰায় একেই নেকি আৰু এই ৰোগ কিয় হয় ইয়াৰ লক্ষণবোৰ কেনেকুৱা বা উপশম কেনেধৰণে পাব পাৰি যদি জনাই দিয়ে আমাৰ দৰ্শকসকল উপকৃত হ'ব ফিস্টুলাটো এই পাইলছৰ দৰে একে নহয় বা এইটো ফিচাৰো নহয় এই ফিস্টুলা হ'বলৈ হ'লে তাত এই পায়খানাৰ দ্বাৰৰ ওচৰত তাতে একোটা ফুহা হ'ব লাগে আমি যিটো এপচেছ বুলি কওঁ এপচেছ হ'ল এটা কেভিটি য'ত পুজ থাকে সেই অঞ্চলত যদি তেনেকুৱা পুজ থকা কেভিটি হয় তাৰমানে যদি তাত এপচেছ হয় তেতিয়া সেইটো ইনিচিয়েল অৱস্থাতে যদি অপাৰেশ্যন কৰি পুজটো সম্পূৰ্ণকৈ উলিয়াই দিয়া নহয় তেতিয়াহ'লে সেইটো বাঢ়ি বাঢ়ি আহি এটা সময়ত সেইটো ফুটি যায় স্কিনৰ বাহিৰলৈ ফুটি আহে আহিলে এই অলপ সেই ফুটাটোৰে এই মুখখনেৰে সেই পুজবিলাক যেতিয়া ওলাই অহাৰ পিছত সেই মুখখন বন্ধ হৈ যায় বন্ধ হৈ যোৱাৰ পিছত যেহেতু পুজটো সম্পূৰ্ণকৈ ওলাই অহা নাই নিজে নিজে অলপ অলপকৈ ওলাই আছে সেই কেভিটিটোত আকৌ পুজ জমা হয় হৈ এদিন এনেকুৱা হয় আকৌ আগৰ মুখখন খুলি যায় গৈ আকৌ তেনেকুৱা তেজ পুজ ওলাই আহে এনেকৈ বাৰে বাৰে হৈ থাকে আৰু সেইটোকে ফিস্টুলা বুলি তাৰ পৰা কেনেধৰণে উপশম পাব পাৰি আৰু চিকিৎসা পদ্ধতিটো কেনেধৰণৰ হ'ব ফিস্টুলা হ'লে এইটো আচলতে ইয়াৰ অপাৰেশ্যনৰ দৰকাৰ অস্ত্ৰোপচাৰ কৰিবই লাগে কাৰণ এইটো সেই য'ত এপচেছটো হয় য'ত ফুহাটো হয় তাৰ পৰা স্কিনৰ বাহিৰলৈকে যিটো ৰাস্তা হৈ গ'ল এটা টিউবৰ নিচিনা যিটো মানে মুখখন বন্ধ হ'লে ভিতৰত ফুলিলে আকৌ মুখখন খোলা যায় আকৌ এনেকুৱা হৈ থাকে সেই গোটেই আমি সেইটো ট্ৰেক বুলি কওঁ এটা টেষ্ট টিউবৰ নিচিনা এটা বস্তু এটা এনেকুৱা ৰাস্তা এটা হয় সেই গোটেই বস্তুটো মানে অপাৰেশ্যন কৰি উলিয়াই দিব লাগে
হয় দিলে সেই বস্তুখিনি গুচি গ'লেহে ফিস্তুলা নিৰাময় কৰিব পাৰি হয় আমালৈ এইখিনিতে আৰু এটি ফোন কল আহিছে আমি ফোন কলটি ল'ব লাগিব হয় নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ চমুকৈ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটি আমাক উত্থাপন কৰিব আমি ডিব্ৰুগড়ৰ পৰা কৈছিলোঁ হয় হয় তেখেতৰ শৌচাগাৰখন ফাট খালে কিন্তু এতিয়া ফিচাৰ নে অনল ফিচাৰ বুলি কৈছে মই ডিব্ৰুগড় বিশেষজ্ঞক দেখাইছিলোঁ এবাৰ অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে পিছত আকৌ নেলাগে বুলি ক'লে ভাল হ'ব বুলি কৈ আছে কিন্তু আজি হ'ল খুব জ্বলনি পুৰণি হৈ থাকে হয় তেখেতৰ বয়সটো জনাব নেকি আৰু কিমান দিনৰ পৰা আচলতে এই ৰোগত ভুগি আছে এইটো মানে এনে আগতে টেষ্ট কৰিছিলে সেইটো কিন্তু ভাল হ'ল তেখেতৰ এতিয়া সেইটো হোৱা আজি 4 বছৰ মানে হ'ল খালি এতিয়া জ্বলনি পুৰণিটো আজি অলপ দিনৰ পৰা 5 মানৰ পৰা বয়স 39 বয়স আৰু বহু বছৰৰ পৰা ভুগি আছে আচ্ছা এইটো ফিচাৰ বুলি কৈছে তেখেতে ফিচাৰটোৰ যদি 4 বছৰ হৈছে আৰু যদি এতিয়ালৈকে যদি ভাল হোৱা নাই তেতিয়াহ'লে এই ফিচাৰটো মই ভাবোঁ অস্ত্ৰোপচাৰ কৰিলে বেছি ভাল হ'ব এই অপাৰেশ্যনটো বৰ ডাঙৰ অপাৰেশ্যন নহয় হস্পিটেলত এদিনেই থাকিব লাগে থাকিলে হয় কি এই পায়খানাৰ ৰাস্তাটো অকণমান ডাঙৰ কৰি দিব লাগে বেছি মানে কটা চিঙা কৰিব নালাগে এই পায়খানাৰ ৰাস্তাটো অকণমান বহল কৰি দিলে পায়খানাটো যদি ভালকৈ হয় পায়খানাটো যদি ঢিলাকৈ ৰাখে বা আৰু এটা কাম কৰিব লাগে অপাৰেশ্যনৰ পিছত এটা আমাৰ ঘৰত যে কিছুমান বাউল থাকে গামলা থাকে ডাঙৰ সেই তাতে গৰম পানী কুহুমীয়া গৰম পানী লৈ তাতে সেই গৰম পানীত পুৱা গধূলি বহিব লাগে অপাৰেশ্যনৰ পিছত আৰু পায়খানাটো যদি ঢিলা কৰি ৰাখে আৰু যদি মলম লগায় এইবিলাক বিভিন্ন ধৰণৰ মলম পায় মলম লগালে পানীত বহিলে পায়খানাটো ঢিলা কৰি ৰাখিলে এই ফিচাৰৰ পৰা উপশম পাব পাৰি হয় আমি ধন্যবাদ জনাইছোঁ আপোনাক আৰু আছে নেকি আপুনি ক'ব বিচাৰে এজন এই ডাক্তৰক দেখুৱাই ল'লে আৰু ভাল হ'ব সাৰ্জন এজনক যদি পৰামৰ্শ লয় এজন সাৰ্জনক যদি তেখেতে পৰামৰ্শ লয় যথেষ্ট উপকৃত হ'ব আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু দৰ্শকগৰাকীক আমি অনুৰোধ জনাম তেখেতে আগবঢ়োৱা পৰামৰ্শ অনুসৰি যদি আপুনি সেই অনুসৰি কৰে হয়তো আপুনি উপশম পাব আমি আশাবাদী আমাৰ আলোচনা অব্যাহত থাকিব দৰ্শকসকল আমি কথা পাতি যাম আৰু আছে আমাৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তেখেতৰ পৰা জানিবলগীয়া আমাৰ আলোচনাৰ মাজত পুনৰ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি আৰু চাই থাকক আপুনি কেৱল আপোনালোকৰ অনুষ্ঠান অনন্য বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ এই বিশেষ অনুষ্ঠান অনন্যাৰ মাজলৈ দৰ্শকসকল আজি আমাৰ ষ্টুডিঅ'ত বিশেষ এগৰাকী অতিথি উপস্থিত আছে জ্যেষ্ঠ শল্য চিকিৎসক ডক্টৰ নৰেশ্বৰ শৰ্মা ডাঙৰীয়া আজি আমাৰ সৈতে উপস্থিত আছে আমাৰ ফোন লাইনসমূহ খোলা আছে আপুনি যদিহে পাইলছ অথবা হাৰ্মিয়াত ভুগি আছে এই সন্দৰ্ভত যদি আপুনি কিবা পৰামৰ্শ বিচাৰে আমাৰ বিশেষজ্ঞ ডাঙৰীয়াৰ পৰা আপুনি আমালৈ ফোন কৰিব পাৰে এইখিনিতে আমালৈ এটি ফোন কল আহিছে আমি ফোন কলটি ল'ব বিচাৰিছোঁ হয় নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ চমুকৈ আপোনাৰ পৰিচয়টি আৰু আপোনাৰ সমস্যাটোৰ বিষয়ে আমাক জনাব তেখেতৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে দৰ্শকসকলক আমি অনুৰোধ জনাম পৰৱৰ্তী মুহূৰ্তত যাতে তেওঁ পুনৰবাৰ চেষ্টা কৰে আমি পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ ভাৰতবৰ্ষৰ তুলনাত ভাৰতবৰ্ষৰ বাহিৰত এই ৰোগীৰ সংখ্যা আচলতে আটাইতকৈ বেছি হোৱা দেখিবলৈ পোৱা যায় ভাৰতবৰ্ষত কিন্তু কম তে ইয়াৰ কিবা বিশেষ কাৰণ আছে নেকি আৰু লগতে জানিব বিচাৰিম যে নতুন প্ৰজন্ম বুলি ক'ব লাগিব ঠিক আমাৰ বয়সৰ ল'ৰা ছোৱালীৰ আজিকালি বেছিকৈ হোৱা দেখিবলৈ পোৱা যায় পাইলছ তাৰ কেনেকুৱা ধৰণৰ কাৰণ লগতে লেজাৰ ট্ৰিটমেণ্টৰ বিষয়ে অকণমান বাহিৰত আমাৰ ইয়াতে মই আগতে ক'লোৱেই 1 কোটি মানুহে চাফাৰ কৰে বুলি কিন্তু বাহিৰত সেইটো আমেৰিকাত বিশেষকৈ পশ্চিমীয়া দেশৰ ভিতৰত তাতে 20 জনৰ ভিতৰত 20 জন মানুহৰ ভিতৰত এজনৰ পাইলছ হয় তাৰমানে ক'বলৈ গ'লে 100 জন মানুহৰ ভিতৰত 5 জন মানুহৰ পাইলছ হয় তাৰমানে 5% মানুহ এই পাইলছত ভোগে মানে গোটেই পপুলেশ্যনৰ ভিতৰত আৰু আমাৰ ইয়াতে ভাৰতবৰ্ষত কম ইয়াৰ প্ৰধান কাৰণ হ'ল দুটা কাৰণ এটা হ'ল খাদ্যাভাস তেওঁলোকৰ আমি যদি পশ্চিমীয়া মানুহৰ খাদ্যৰ তালিকাখন চাওঁ তেতিয়া আমি মূলত দেখা পাম তাতে তেওঁলোকে প্ৰটিন আৰু চৰ্বি জাতীয় বস্তু বেছিকৈ খায় তেওঁলোকৰ খাদ্যৰ তালিকাত
আমাৰ ইয়াৰ নিচিনা এই আঁহজাতীয় শাক পাচলি এইবোৰ কমকৈ থাকে এই প্ৰটিন আৰু এই চৰ্বিজাতীয় বস্তুটো যেতিয়া খায় তেওঁলোকে খালে কি হয় এইটো পুৰা মানে বেছিভাগে ইয়াৰে শৰীৰত শুহি লয় এবজৰ্ব হৈ যায় তাত ৰেচিডিউ খুব কম থাকে যে পাচন তন্ত্ৰৰ যিটো নলী আছে যিটো আপোনাৰ এইটো ষ্টুলত পৰিণত হয় এটা পায়খানা যিটো হয় সেইটো বেছিভাগ এই ফেট আৰু প্ৰটিনবিলাক নিজৰ দেহৰ কাৰণে আমাৰ শৰীৰে শুহি লয় তাত কমকৈ বস্তু থাকে ওলাই যাবলৈ গতিকে সেইকাৰণে সেই তেওঁলোকে খাদ্য তালিকাখনৰ সাল সলনিৰ বাবে ভাৰতবৰ্ষত হয়তো আমি যে বেছিকৈ আগতে মই ক'লো যে আমাৰো যথেষ্ট সলনি হৈছে পশ্চিমীয়া হয় আমাৰ খাদ্যৰ তালিকাবিলাক আগৰ নিচিনা হৈ থকা নাই বৰ্তমান সেয়েহে হয়তো বৃদ্ধি পাইছে নতুন এতিয়া ধৰক কিশোৰী বুলি উল্লেখ কৰিব লাগিব বা যুৱক যুৱতীসকল আটাইতকৈ বেছি বেছিকৈ আক্ৰান্ত হ'ব ধৰিছে তাৰ কাৰণো দুটা কথা এটা হ'ল এই খাদ্যৰ কথাটো মোক কেতিয়াবা এই ল'ৰা ছোৱালীবিলাকে কলেজৰ পৰা 11, 12 বা 10ত পঢ়া ল'ৰা ছোৱালীবিলাক মোৰ তাত আহি পেলাই তাহাঁতে মোক ফ্ৰেংকলিয়ে কয় বোলে কিছুমানে আংকল বুলি কয় কিছুমানে ছাৰ বুলি কয় যে আমি যেতিয়ালৈকে মেট্ৰিকলৈকে আমি গাঁৱত আছিলোঁ তেতিয়ালৈকেতো আমাৰ এই পাইলছৰ বেমাৰ নাছিলে এতিয়া গুৱাহাটীত আহি 2-3 বছৰ থাকিলোঁ ইয়াতে আমাৰ এই সমস্যাবোৰ ফিচাৰৰ প্ৰব্লেম হৈছে পাইলছৰ প্ৰব্লেম হৈছে এইবিলাক খাদ্যৰ যেহেতু আপুনি উল্লেখ কৰিছে খাদ্যৰ কথাটো পাইলছত ভুগি থকা ৰোগীসকলে একেবাৰে এভয়েড কৰিবলগীয়া খাদ্যবোৰ কেনেধৰণৰ একেবাৰে তেওঁলোকে খাব নালাগে ধৰক এনেকুৱা খাদ্য আৰু তেওঁলোকৰ ক্ষেত্ৰত কথাটো এনেকুৱা ধৰক এই প্ৰত্যেক মানুহৰে পায়খানা টান হোৱাটো বা ঢিলা হোৱাটো এটা নিজৰ নিজৰ কথা থাকে যিটো বস্তু খালে ধৰক বহুত মানুহৰ এই মিট খালে বা চিকেন খালে এনেকুৱা বস্তু খালে প্ৰটিন বেছিকৈ খালে তেওঁলোকৰ কনষ্টিপেশ্যন হয় যিসকলৰ হয় তেওঁলোকে এইটো কমাই খাব লাগে বা খাবলৈ এৰিব লাগে বা যিদিনা এনেকুৱা মিট বা চিকেন এইবিলাক খায় সিদিনা এখন শাকৰ আঞ্জাও খাব লাগে লগত তেতিয়াহ'লে এইটো এটা বেলেঞ্চ হৈ যায় এতিয়া যেহেতু আমাৰ ল'ৰা অত্যাধিক মছলাজাতীয় খাদ্য খাব নালাগে অত্যাধিক মছলাযুক্ত খানা খাব নালাগে আৰু পানী বেছিকৈ খাব লাগে পানী অত্যাধিক মাত্ৰাত খাব লাগে খাবলৈ তেতিয়া পায়খানাটো ঢিলা হয় এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে এই যেতিয়া টাউনত আহে এইটো কথা আকৌ দেখা গৈছে যে এটা সমীক্ষাৰ পৰা যে গাঁৱতকৈ টাউনৰ মানুহৰ বেছি পাইলছৰ বা এনেকুৱা বেমাৰবিলাক বেছিকৈ হয় সেইটো হ'ল এই মই ক'লোৱে আগতে শাকৰ আঞ্জা পাচলি গাঁৱত খাইছিলে এতিয়া টাউনত আহি পেলাই এইবিলাক এই জাংক ফুডবিলাক খায় খোৱাৰ কাৰণে তেওঁলোকৰ খাদ্যাভ্যাসটো বদলি যায় হ'লে তেওঁলোকৰ কনষ্টিপেশ্যন হয় কৌষ্ঠকাঠিন্য হয় ফলত এই পাইলছ হয় আৰু দ্বিতীয় কথা এই আজিকালি কাম কৰা মানুহেই হওক বা এই পঢ়া ল'ৰা ছোৱালীয়ে হওক অত্যধিক টেনচন চিন্তা ভাৱনা আপুনি জনাইছিলে যে মানসিক অস্থিৰতাটো সেইটো এটা কাৰণ হয় এটা ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যদি আমি ক'ব বিচাৰোঁ চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত লেজাৰ ট্ৰিটমেণ্টটো কি হয় আচলতে কেনেধৰণে কৰা হয় বা তাৰ পাইলছৰ ক্ষেত্ৰত ট্ৰিটমেণ্টৰ বিষয়ে যদি অকণমান জনায় হয় পাইলছৰ এজে হ'ল পাইলছৰ কি চিকিৎসা আছে সেইটো প্ৰথমতে কৈ দিওঁ তাৰপিছত মই লেজাৰৰ কথাটো ক'ম সেইটো পাইলছৰ কথা চিকিৎসাৰ কথা ক'ব গ'লে মই দুই ধৰণে ল'ব পাৰি এটা ঘৰত আমি কি কৰিব পাৰোঁ আৰু চিকিৎসালয়ত কি কৰা হয় এতিয়া এনেকুৱা আমাৰ ইয়াত বহুত ঠাই আছে যিবিলাকত লাগ বুলিলেই পায়খানাৰ লগত তেজ গ'লে পটককৈ ডক্তৰ এজন বিচাৰি নাপায় তেতিয়া তেওঁলোকে ঘৰতে কিছুমান কাম কৰিব পাৰে যেনে তেওঁ পায়খানাৰ লগত তেজ যোৱা দেখিলে এটা পাইলছৰ মলম এটা লগাব পাৰে এইটো পায় এই ফাৰ্মাচিতে আমাৰ ওচৰত পাই লগাব পাৰে দ্বিতীয়তে নামটো যদি আপুনি উল্লেখ কৰি দিয়ে কেইবাটাও মলম আছে যেনে অচিল বুলি এটা মলম আছে অচিল বুলি এটা আমাৰ দৰ্শকসকলে মনত ৰাখিব যদিহে আপোনালোকে মানে এই ৰোগত ভুগি আছে অচিল বুলি এটা মলম লগাব পাৰে তাৰপিছত আৰু আছে তেনেকৈ সুক্ৰেল এনো বুলি আছে এনোব্লিজ বুলি আছে এনেকুৱা বহুত ধৰণৰ আছে ফাৰ্মাচিত পাব সেইটো লগোৱা আৰম্ভ কৰিব পাৰে তাৰপিছত তেওঁ পায়খানাটো ঢিলা কৰাৰ কাৰণে এই মই যেনেকৈ খাদ্যৰ কথা ক'লোঁ সেইবিলাক খাব পাৰে আৰু তথাপিও যদি নহয় এটা তেওঁ লেগজেটিভ এটা খাব পাৰে যিটো পায়খানাটো ছফ্ট কৰি দিয়ে সেইবিলাকৰো বহুত আছে দৰৱ সেইবিলাকো ওচৰৰ ফাৰ্মাচিতে তেওঁলোকে পাব সেইটো কৰিব পাৰে আৰু এই মাছ মাংস এইবিলাক অলপ কমাই খাব প্ৰাথমিকভাৱে আচলতে তাৎক্ষণিকভাৱে আমি ঘৰতে কৰিব পাৰে সেইখিনি সাৱধানতা আমি ঘৰতে অৱলম্বন কৰিব পাৰে ডাক্তৰৰ ওচৰত যোৱাৰ আগতে ডাক্তৰৰ ওচৰত যোৱাৰ পাছত এতিয়া কি কৰে ডাক্তৰৰ গ'লে তাতে বহুত ধৰণৰ চিকিৎসা আছে এটা আজিকালি ভাল চিকিৎসা আছে সেইটো হয় ইনজেকশ্যন ট্ৰিটমেণ্ট বুলি কয় মানে এই য'ত পাইলছৰ যিটো জেগাত হয়
য'ত পাইলছৰ টেমুনাটো হয় তাতে এটা স্ক্লেৰল বুলি এটা দৰৱ ওলাইছে আজিকালি সেইটো যদি তাতে ইনজেকশ্যন দিয়া হয় তেতিয়াহ'লে সেই জায়গাটোত সেই দৰৱটোৱে সেই জায়গাটো টান কৰি দিয়ে স্ক্লেৰজিং এজেণ্ট বুলি কয় সেইটো মানে বস্তুটো ছপাই আনে বস্তুটো এই ব্লাড ভেছেলছবিলাক যিবিলাক শিৰা উপশিৰা আছে সেইবিলাকক এটা ফাইব্ৰাছ টিচুৰ এটা টান টিচু এটা তাত হৈ তাত তেজ অহাটো বন্ধ হৈ যায় সেইটো প্ৰথমতে এটা বেজি ল'ব লাগে লৈ তাৰ 10 দিন পিছত আৰু এটা তাৰ 10 দিন পিছত আৰু এটা এনেকৈ 3বাৰ মান ল'লে বহুত দিনলৈ এই পাইলছটো উপশম হয় আৰু বহুতৰ একেবাৰে নাইকিয়া হৈ যায় সেই চিকিৎসাটো মানে এই এনাস্থেচিয়া দি অপাৰেশ্যন কৰাতকৈ বস্তুটো সহজ মানুহ হস্পিটেলত থাকিব নালাগে খৰচো কম হয় এইটো এটা চিকিৎসা আৰু হস্পিটেলত গ'লে এটা কয় ইলেক্ট্ৰ কোৱাগুলেশ্যন কৰে এটা ইলেক্ট্ৰিকৰ এটা সেই মানে যন্ত্ৰ এটা আছে সেইটো সেই পাইলছৰ জাগাত লগাই দিলে সেই পাইলছৰ এই শিৰা উপশিৰাবিলাক সেইবিলাক কমি যায় কোচ খাই যায় বস্তুবিলাক আৰু এটা চিকিৎসা আছে সেইটো কয় আপোনাৰ হিমৰইডেক্টমি বুলি আমি কওঁ হিমৰইডেক্টমি মানে যিটো পাইলছৰ কাৰণে যিটো ওলাই আহে বস্তুটো সেইটো গুৰিতে সেই বস্তুটো কাটি পেলাই একেবাৰে গুচাই দিয়া হয় সেইটো হ'লে হস্পিটেলত থাকিব লাগে এনাস্থেচিয়া দিব লাগে 2 এদিন হস্পিটেলত থাকিব লাগে এইটো অলপ বিষ খুব বেছি হয় এই এনেকুৱা চিকিৎসা আছে এটা লেজাৰ ট্ৰিটমেণ্ট বুলি ক'লে এটা লেজাৰ এটা মেচিন এটা আছে তাৰ পৰা এই লেজাৰ বুলি এই ৰেটো ওলায় সেই লেজাৰ ৰেটো যদি পাইলছ হোৱা জেগাটোত লগাই দিয়া হয় তেতিয়াহ'লে এই টিচুটো চেঞ্জ হৈ যায় এই ব্লাড ভেছেলবিলাক কোচ খাই পেলাই নোহোৱা হৈ যায় আৰু সেই টিচুবিলাক যেতিয়া ৰিপেয়াৰ হয় এই জেগাখিনিত তেতিয়া সেইবিলাক আমি টান টিচু কিছুমান থাকে ফাইব্ৰাছ টিচু বুলি কওঁ সেইবিলাকে ৰিপ্লেচ কৰি দিয়ে এইটো হ'ল লেজাৰ ট্ৰিটমেণ্ট এটা লেজাৰ ট্ৰিটমেণ্টটো এই কাৰণেই ভাল সেইটো হস্পিটেলত নাথাকিলেও হয় বা তাত চিলাই দিব নালাগে বা কাটিব নালাগে একো কৰিব নালাগে আৰু এইটো সম্পূৰ্ণ মানে পেইনলেছ গতিকে সুবিধাজনক বুলি আমি উল্লেখ কৰিব লাগিব সুবিধাজনক সেইটো আজিকালি গুৱাহাটীতো কৰিছে ডাক্তৰবিলাকে গুৱাহাটীতো কৰিছে গতিকে এইটো বহুত ভাল লেজাৰ ট্ৰিটমেণ্ট ল'লে যথেষ্ট মানে বিষৰ পৰাও তেওঁলোকে খৰচো কম হ'ব ধন্যবাদ জনাইছোঁ আমাৰ আলোচনা অব্যাহত থাকিব দৰ্শকসকল কিন্তু পুনৰ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ অনুষ্ঠানৰ আৰম্ভণিতে দৰ্শকসকল আমি আপোনালোকক জনাইছিলোঁ যে আজি আমি এটা বিষয় নহয় দুটা বিষয়ক লৈ আচলতে কথা পাতিম আমি ইতিমধ্যে পাইলছৰ বিষয়ে কথা পাতিলোঁ আৰু এবাৰ আমি আমাৰ আলোচনাৰ দ্বিতীয় খণ্ডটো অৰ্থাৎ আমি হাৰ্নিয়াৰ বিষয়ে কথা পাতিবলৈ আগবাঢ়িছোঁ আমালৈ এই সন্দৰ্ভত যদিহে আপোনাৰ কিবা প্ৰশ্ন আছে আপুনি উত্থাপন কৰিব পাৰে যিহেতু ষ্টুডিঅ'ত আমি বিশেষজ্ঞ এগৰাকীক আজি আমন্ত্ৰণ জনাই আনিছোঁ জ্যেষ্ঠ শল্য চিকিৎসক ডক্টৰ নৰেশ্বৰ শৰ্মা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে আপোনাৰ এই সন্দৰ্ভত কিবা সমস্যা থাকিলে আপুনি ফোন কৰিব পাৰে আমালৈ এইখিনিতে এটি ফোন কল আহিছে আমি ফোন কলটি ল'ব বিচাৰিছোঁ হয় নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ চমুকৈ আপোনাৰ পৰিচয়টি আৰু আপোনাৰ সমস্যাটো আমাক জনাব হয় মোৰ নাম ভৱেন বৰা হয় মোৰ ঘৰ নগাঁৱত হয় টাউনত আৰু মোৰ বয়স ৭৮ বছৰ হয় মোৰ হাৰ্নিয়া হৈছে আজি 5 বছৰ হ'ল মই ভাল পোৱা নাই হয় আমি হয় আপুনি চিকিৎসা কৰা নাই নহয় জানো নাই চিকিৎসাও কৰা নাই হ'ব আমি আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ সমস্যাটো আমাক জনোৱাৰ বাবে আমি প্ৰথমে আচলতে তেখেতে উল্লেখ কৰিলে তেখেতে চিকিৎসকৰ কোনো ধৰণৰ পৰামৰ্শ লোৱা নাই উপশমো পোৱা নাই হাৰ্নিয়া আচলতে কি হয় আৰু ইয়াৰ লক্ষণবোৰ কেনেধৰণৰ হয় হাৰ্নিয়া শৰীৰৰ কোন অংশত হয় আচ্ছা হাৰ্নিয়া বুলি ক'লে অলপমান বহলাই ক'ব লাগিব হয় নিশ্চয় হাৰ্নিয়া মই হাৰ্নিয়াটো পেটৰ পৰা যিবিলাক হাৰ্নিয়া হয় সেই কথাটোৱে ক'ব খুজিছোঁ আমাৰ পেটত বহুত আমাৰ অৰ্গেনছবিলাক থাকে যেনেকৈ যকৃত থাকে স্প্লিহা থাকে অগ্নাশয় থাকে এই বৃহদান্ত্ৰ ক্ষুদ্ৰান্ত এপেণ্ডিক্স এইবিলাক বহুত বস্তু থাকে সেইবিলাকক আৱৰি এখন পেটত আমাৰ এখন বেৰ এখন থাকে ৱাল এখন থাকে আমাৰ সেই স্কিন বা ছালখনৰ তলতে যিখন বেৰ থাকে সেইখন আমাৰ মাংসপেশীৰে গঠিত হয়
আৰু সেই মাংসপেশীৰ বেৰখনে এইবিলাক এটা জেগাত পেটৰ ভিতৰত ৰাখি থয় তে কিবা কাৰণত যদি আমাৰ এই আৱৰণখন কোনোবা এটা পইণ্টত যদি দুৰ্বল হৈ যায় তেতিয়া পেটৰ পৰা হোৱা প্ৰেছাৰৰ হোৱাৰ কাৰণে সেই দুৰ্বল অংশই পেটৰ ভিতৰৰ কিছুমান অৰ্গেন বা যেনেকৈ ধৰক আমাৰ এপেণ্ডিক্সো ওলাই আহিব পাৰে যেনেকৈ ক্ষুদ্ৰান্ত বৃহদান্ত ওলাই আহিব পাৰে বা তাত এখন অমেণ্টাম বুলি এখন চৰ্বিৰ এখন পৰ্দা থাকে সেইখন আহি সেই মাংসপেশীৰ ৱালখন ঠেলি পেলাই ওলাই আহে বস্তুটো বাহিৰলৈ কিন্তু একদম বাহিৰলৈ নাহিলে স্কিনৰ তলতে থাকে এইটো যদি ঠেলি অহা বস্তুটো হয় স্কিনখন ওপৰতে থাকে কিন্তু বাহিৰৰ পৰা সেই ফুলি অহা বস্তুটো দেখা পায় বা সেইটো ফিল কৰিব পাৰি চুই চাব পাৰি আৰু সেইটো ঠেলি দিলে ভিতৰলৈ সোমাই যায় এই ৰাস্তা এটা হৈ যায় মানে সেইফালেদি আৰু সেই ওলাই অহা বস্তুটোকে আমি সেইটোকে হাৰ্নিয়া বুলি কওঁ এতিয়া দ্বিতীয় প্ৰশ্নটো আছিলে হাৰ্নিয়া ক'ত হ'ব পাৰে বহুত ঠাইত হাৰ্নিয়া হ'ব পাৰে আমাৰ নাভিৰ তলত দুইফালে এইটো আমি ইংগুইনেল ৰিজন বুলি কওঁ এই নাভিৰ তলত দুইফালে তাত হাৰ্নিয়া হ'ব পাৰে সেইটোৱে কমন হয় 73% মান হাৰ্নিয়া এই ইংগুইনেল হাৰ্নিয়া হয় সেইটো আমাৰ নাভিৰ তলত দুইফালে হয় তাৰ আৰু অলপমান তলত আমাৰ কৰঙন আৰু পেটৰ যিটো জাংচন আছে তাতে এটা হাৰ্নিয়া হয় সেইটো ফিমৰেল হাৰ্নিয়া বুলি কয় আকৌ আমাৰ পেটৰ নাভি আৰু বুকুৰ মাজতে এইখিনি জেগাত কেতিয়াবা হাৰ্নিয়া হয় তেনেকৈ ওলাই আহে বস্তু সেইটো এপিগেষ্ট্ৰিক হাৰ্নিয়া বুলি কওঁ আৰু কিছুমান হাৰ্নিয়া হয় অপাৰেশ্যনৰ পিছত ধৰক পেটটোৰ অপাৰেশ্যন হ'ল ৱালখন কাটি পেলাই ভিতৰত কাম কৰি পেলাই সেইটো বন্ধ কৰি দিলে এই তাতে যদি ইনফেকশ্যনৰ কাৰণেই হওক বা কিবা পুষ্টপাৰ্টি পিৰিয়ডত অস্ত্ৰোপচাৰৰ পাছত যদি সেই জেগাটো যদি ভালকৈ নুশুকায় সেই জেগাটো যদি উইক হৈ থাকে তাতো হাৰ্নিয়া হ'ব পাৰে এইটো ইনচিশ্যনেল হাৰ্নিয়া বুলি কওঁ এনেকৈ জেগাই জেগাই ইয়াৰ নামবোৰ বেলেগ বেলেগ এইবিলাক জেগাতে হ'ব পাৰে আৰু পেটৰ ভিতৰতো কিন্তু হাৰ্নিয়া হয় কেতিয়াবা পেটৰ লক্ষণবোৰ কেনে ধৰণৰ কেনেকৈ গম পাব হাৰ্নিয়া হয় বুলি এই প্ৰথমতে এই ফুলাটো দেখা পাব আৰু তেওঁ মন কৰিব যে সেইটো গধুৰ বস্তু দাঙিলে তেনে ধৰণৰ অন্য কিবা ইনিচিয়েলি বিষ থাকিব পাৰে কিন্তু পিছলৈ বিষ নোহোৱা হয় আৰু তেখেতে সেইটো মন কৰিলে দেখা পাব যে তেওঁ যদি কাঁহ মাৰে হাঁচি মাৰে বা গধুৰ বস্তু দাঙে বহুত দেৰি থিয় হৈ থাকে বহুত দূৰ খোজকাঢ়ি যায় সেইটো ওলাই আহিব আকৌ যদি মানুহজনে ৰেষ্ট লৈ শুই যায় সি নিজে নিজে ভিতৰত সোমাই যাব আমাৰ দৰ্শকগৰাকীয়ে উল্লেখ কৰিলে যে 5 বছৰ পৰা তেখেত ভুগি আছে চিকিৎসকৰ পৰামৰ্শ লোৱা নাই তেখেতলৈ কিবা পৰামৰ্শ আগবঢ়াব বিচাৰিব নেকি নিশ্চয় তাৰ চিকিৎসা আছে এটা কথা তেখেতে আপুনি জানিব যে হাৰ্নিয়াৰ কোনো দৰৱ নাই কাৰণ এনেকুৱা জাগাইদি সি এটা ৰাস্তা কৰি ওলাই আহে সেইটো এনেকুৱা দৰৱ নাই যে সেই ৰাস্তাটো বন্ধ কৰি দিব ইয়াৰ অপাৰেশ্যনেই হৈছে চিকিৎসা গতিকে মই আপোনাক এইটো অনুৰোধ কৰিব খুজিছোঁ আপুনি কোনোবা এজন শৈল চিকিৎসকৰ ওচৰত গৈ দেখুৱাই লওক তেখেতে বহুত হাৰ্নিয়াৰ বহুত ভাল ভাল অপাৰেশ্যন আছে হস্পিটেলত গৈ অপাৰেশ্যন কৰাই লওক আপুনি এইটো আপোনাৰ ৰোগটো সম্পূৰ্ণ নিৰাময় হ'ব হয় আমি হাৰ্নিয়াৰ বিষয়ে আৰু কথা পাতিম হাৰ্নিয়াৰ চিকিৎসা পদ্ধতিৰ বিষয়ে আমি কথা পাতিম কিন্তু আমাৰ আলোচনাৰ মাজত পুনৰ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি দৰ্শকসকল চাই থাকক আমাৰ এই অনুষ্ঠান অনন্য জ্যেষ্ঠ শৈল্য চিকিৎসক ডক্টৰ নৰেশ্বৰ শৰ্মা ডাঙৰীয়া আজি আমাৰ ষ্টুডিঅ'ৰ বিশেষ অতিথি তেখেত আমাৰ সৈতে উপস্থিত আছে আৰু পাইলছ আৰু লগতে হাৰ্নিয়াৰ বিষয়ে বহু পৰামৰ্শ তেওঁ আগবঢ়াই গৈছে দৰ্শকসকললৈ আপোনাৰ যদি সেই ধৰণৰ সমস্যা আছে আমালৈ ফোন কৰিব পাৰে আমালৈ এইখিনিতে এটি ফোন কল আহিছে ফোন কলটি ল'ব বিচাৰিছোঁ হয় নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ চমুকৈ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ সমস্যাটোৰ বিষয়ে আমাক জনাব হয় আমি শুনি আছোঁ আপোনাৰ সমস্যাটোৰ বিষয়ে জনাব নমস্কাৰ মই পেটাৰ পৰা কৈছিলো হয় মোৰ ছোৱালীজনী এতিয়া 3 বছৰ হৈছে হয় আমি শুনি আছো ছোৱালীজনী 3 বছৰ হৈছে ছোৱালীজনী মানে হাৰ্নিয়া হৈছে ক'ত হৈছে এই মানে তল পেটৰ কাষেৰি এই যে কয় কোখত হৈছে হয় হয় মানে কিবা হেইটো মানে দুখ বিষ আছে নেকি ছোৱালীজনী পেটটো বিষুৱা বুলি কৈ থাকে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লৈছে
চিকিৎসকৰ পৰামৰ্শ লৈছো অপাৰেশ্যন কৰিছে মানে বহুত সৰু ছোৱালী নে অলপমান মানে 3 বছৰ বুলি উল্লেখ কৰিলে ন আপুনি 3 বছৰ হয় আমি ধন্যবাদ জনাইছো আপোনাৰ সমস্যাটি আমাক জনাৰ বাবে আপোনাৰ সমস্যাটি মই বিশেষজ্ঞ ডাঙৰীয়ালৈ আগবঢ়াইছো 3 বছৰীয়া তেখেতৰ ছোৱালী গৰাকী 3 বছৰ হলেও হাৰ্নিয়াৰ মই আগতে কৈছো যে ইয়াৰ কোনো দৰব নাই অস্ত্ৰোপচাৰ কৰিব লাগিব নহয় জানো কৰিব লাগে এই 3 বছৰ বহুত আগতে অপাৰেশ্যন কৰি 2 বছৰ 1.5 বছৰতো অপাৰেশ্যন কৰিব পাৰি আৰু 3 বছৰ যেহেতু ইতিমধ্যে হৈছে এই সৰুতে অপাৰেশ্যন কৰি দিলে খুব ভাল হ'ব হয় অস্ত্ৰোপচাৰ কৰাটো প্ৰয়োজনীয় নহয় জানো হয় আমি দৰ্শকগৰাকীক অনুৰোধ জনাম তেখেতে আওকাণ নকৰি যদি অস্ত্ৰোপচাৰ কৰে হয়তো উপশম পাব তেখেতৰ কন্যাগৰাকী এই সমস্যাৰ পৰা আমালৈ আৰু এটি ফোন কল আহিছে ফোন কলটো ল'ব বিচাৰিছো হয় নমস্কাৰ আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ চমুকৈ আপোনাৰ পৰিচয়টি আৰু আপোনাৰ সমস্যাটোৰ বিষয়ে আমাক জনাব মই কম নেকি এতিয়া হয় আপোনাৰ সমস্যাটোৰ বিষয়ে জনাব আমি শুনি আছো মই কাছা চিষ্টাৰৰ পৰা কৈ মাতি আছো হয় আৰু মই হাৰ্নিয়া হোৱাৰ পিছতে মই ডক্টৰৰ পৰামৰ্শ লৈছো অপাৰেশ্যন কৰিবলৈ মানা কৰিছে আৰু মোৰ কাহি সদায় হৈ থাকে কাহিটো বেছিকৈ হৈ থাকে আৰু মোৰ এইটো কাৰণে অপাৰেশ্যন কৰিলে কি হ'ব আৰু কৰিলে বা কি হ'ব এইটোৱে সুধিবলৈ আছিল হয় তেখেত আমি ধন্যবাদ জনাইছো আপোনাৰ সমস্যাটো মই বিশেষজ্ঞ ডাঙৰীয়ালৈ আগবঢ়াইছো তেখেতক অস্ত্ৰোপচাৰ কৰিবলৈ মানা কৰিছে চিকিৎসকে হয়তো কিবা বিশেষ কাৰণ থাকিব পাৰে কাৰণ তেখেতে ইতিমধ্যে কৈছে তেওঁৰ সদায় কাহ হৈ থাকে গতিকে হাৰ্নিয়াটো অপাৰেশ্যন কৰিলেও যদি কাহটো যদি ভাল নহয় তেতিয়া হয়তো কেতিয়াবা অপাৰেশ্যনটো কাম নিদিয়ে সেইকাৰণে ডাক্তৰে কৈছে নিশ্চয় এতিয়া অপাৰেশ্যন কৰিব নালাগে বুলি কিন্তু কাহৰ চিকিৎসা কৰিলে কাহটো যদি ভাল হৈ যায় তাৰ অপাৰেশ্যন কৰাত একো বাধা নাই প্ৰথমে কাহৰ চিকিৎসাটো কৰিব লাগে কাহৰ পৰা তেখেতে উপশম পোৱাৰ পাছতে হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰিব লাগে আৰু এটা কথা যেহেতু তেখেতৰ কাহ আছে অপাৰেশ্যনৰ পিছতে কেইটামান মানে সাৱধানতা অৱলম্বন কৰিব লাগে যেনে অপাৰেশ্যনৰ পিছতে যদি পেটত হাৰ্নিয়া হৈছে তেতিয়াহ'লে এটা বেল্ট পিন্ধি থাকিব লাগে কাহ মাৰিলেও যাতে পেটটো আগবাঢ়ি নাযায় সেইটো এটা কৰিব লাগে আৰু কাহটো দৰৱ খাই পেলাই নোহোৱা কৰিব লাগে হয় আমি কথা পাতি যাম আৰু দৰ্শকসকল আমাৰ অনুষ্ঠানত পুনৰ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ আমি আহি একেবাৰে আমাৰ অনুষ্ঠানৰ শেষৰ অংশত উপস্থিত হৈছো আৰু এইখিনিতে দৰ্শকসকল আপোনালোকক জনাবলৈ পাই যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰিছো মই আজি আমাৰ ষ্টুডিঅ'ত আমি যিগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনিছো ডাক্তৰ নৰেশ্বৰ শৰ্মা ডাঙৰীয়া তেখেতে বিনামূলীয়াকৈ গ্ৰামাঞ্চলত চিকিৎসা সেৱা প্ৰদান কৰি আছে এয়া এটা দুটা দিনৰ নহয় বিগত বহু বছৰ ধৰি তেখেতে এই কাম কৰি গৈছে আপোনালৈ শ্ৰদ্ধাও জনাইছো অভিনন্দন জনাইছো ইমান সুন্দৰ এক পদক্ষেপ গ্ৰামাঞ্চলত আপুনি বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰে আৰু ইয়াৰ পৰা গৈ গ্ৰামাঞ্চলত বিভিন্ন ঠাইত আপুনি কৰিছে সেয়া আমি সকলো জ্ঞাত আমাৰ দৰ্শকসকলে হয়তো জানি খুব আনন্দিত হ'ব কৰোনা ধাৰাৰ বিষয়ে অকণমান আপোনাৰ পৰা মই আপোনাৰ মুখে জানিব বিচাৰিম যিহেতু কৰোনা ধাৰা প্ৰতিষ্ঠা কালৰ পৰা আপুনি সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আপুনি কাৰ্যনিৰ্বাহ কৰি আছে এফালে আপোনাৰ চিকিৎসা সেৱাৰ লগত কৰোনা ধাৰা আপুনি সমান্তৰালকৈ ইমান সুন্দৰকৈ চলাই নিছে কৰোনা ধাৰাৰ বিষয়ে অকণমান ক'ব নেকি কৰোনা ধাৰা এটা অনুষ্ঠান হয় এই গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নতে এতিয়া সব মানুহে কৰোনা ধাৰাৰ কথা জানে হয় কৰোনা ধাৰাটো আৰম্ভ কৰিছিলে আমাৰ সদ্য প্ৰয়াত হোমেন বৰগোহাঁই ছাৰে সেই এটা ন্যাস এইটো আৰম্ভ হৈছিলে 2011 চনৰ 12 ফেব্ৰুৱাৰীত এতিয়া প্ৰায় 11 চনৰ পৰা প্ৰায় 11 বছৰ হ'ল এই 11 বছৰত ইয়াৰ দুটা মেইন উদ্দেশ্য কৰোনা ধাৰাৰ দুটা এটা প্ৰথমটো হ'ল যে যিসকল দিব্যাংগ লোক আছে বিশেষভাৱে সক্ষম লোক আছে যিসকলক চাওঁতা চিতুতা বা খোৱা লোৱাৰ যোগান ধৰা মানুহ নাই বা এটা অভিভাৱক আছে তেওঁলোকৰ অৱস্থা বেয়া চলিব নোৱাৰে সেইসকলক অৰ্থ সাহায্য দিয়া এক নম্বৰ কথা আৰু দুই নম্বৰ কথা যিসকল দুখীয়া মানুহ আছে জটিল ৰোগত আক্ৰান্ত তেওঁলোকে উন্নত চিকিৎসাৰ কাৰণে যাব নোৱাৰে টকা পইচাৰ অভাৱত সেইসকলকো
এই অৰ্থ সাহায্যটো কৰোণাৰ দ্বাৰাৰ অন্য এটা উদ্দেশ্য খুব মহৎ উদ্দেশ্য সঁচাকৈ আমি আনন্দিত হৈছোঁ আচলতে আপোনাৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ এই মহৎ উদ্দেশ্যৰে আপুনি আৰু আগুৱাই যাওক আমাৰ ফালৰ পৰা অশেষ শ্ৰদ্ধা জনাইছোঁ আৰু আপোনাক পুনৰ এদিন লগ পাম আপোনাক আমাৰ এই ষ্টুডিঅ'ত পুনৰ দিন লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে দৰ্শকসকল কালিলৈ আমাৰ এটি পুনৰ বিশেষ অনুষ্ঠান আছে যিহেতু শুকুৰবৰীয়া বিশেষ আসক্তিৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব পাৰি সন্দৰ্ভত আমি ভগৱত গীতাৰ সৈতে আমি আলোচনা কৰিম আমাৰ সৈতে ষ্টুডিঅ'ত এগৰাকী বিশেষ ব্যক্তি কালিলৈ উপস্থিত থাকিব আজি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এয়া আছিল আমাৰ সৈতে আজিৰ ষ্টুডিঅ'ত বিশেষ এগৰাকী ব্যক্তি জ্যেষ্ঠ শল্য চিকিৎসক ডাক্তৰ নৰেশ্বৰ শৰ্মা তেখেতক আমি অশেষ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ নমস্কাৰ নিজকে